নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ অংশত 9 লৈ আহিছো এই অংশটোত কি আছে আজি আমি আলোচনা কৰিম তেনেহলে আহাচোন কি আছে এই অংশটোত আমি চাও লাভ লোকসানত শতাংশৰ ব্যৱহাৰ এতিয়া কিমান লাভ হল লোকসান হল হেতুৰ ওপৰতো আমি শতাংশ ব্যৱহাৰ কৰিব পাৰো যেনে ইয়াতে দিছে কিনা দামত দিছে কিনা দাম হল আপুনি যি মূল্যত কোনো সামগ্ৰী কিনে এটোৱে হৈছে কিনা দাম আৰু ইয়াক ইংলিছত CP অৰ্থাৎ কষ্ট প্ৰাইস বুলি লিখা হয় ঠিক তেনেকে বেচা দামটো দিছে যে বেচা দাম হল আপুনি যিটো মূল্যত কিবা এটা বিক্ৰী কৰে তাক আমি কও বেচা দাম ইয়াক SP বুলি লেখা হৈছে কাৰণ SP মানে হৈছে সেলিং প্ৰাইস বুলি ইংলিছত বুজোৱা হয় এইবোৰে আমাক কয় যে কোনো এটা সামগ্ৰী বিক্ৰী লাভজনক হয় নে নহয় সেইবোৰ আমাক কি কৰে তুলনা কৰাত সহায় কৰে ইয়াতে দিছে তোমাৰ কিছুমান সূত্ৰ যে যদি কিনা দামটো যদি বেচা দামতকৈ কম হয় তেন্তে কি হ'ব সূত্ৰটো লাভ ইকুৱেল টু হ'ব বেচা দাম মাইনাস কিনা দাম ঠিক তেনেকে যদি কিনা দাম আৰু বেচা দাম একে হয় তেনে ক্ষেত্ৰত কি হ'ব একো লাভ বা লোকসান নহব লাভো নহয় লোকসানো নহয় আৰু যদি কিনা দামটো আকৌ বেচা দামতকৈ যদি বেছি হয় তেন্তে লোকসান হ'ব কিনা দাম তুমি যিমানত কিনিছা সেইটো যদি বেছি হয় বেচা দামতকৈ তেনে তোমাৰ কি হ'ব লোকসান হ'ব আৰু লোকসানটো আমি কেনেকৈ উলিয়াম লোকসান ইকুৱেল কিনা দাম মাইনাস বেচা দাম এইখিনিয়ে এই তিনিটাই মেইন সূত্ৰ এইটোৰ ওপৰতে আমি অংকবোৰ কৰিব লাগিব ঠিক তেনেকে লাভ হৈছে কিমান শতাংশ লাভ হৈছে হেতু উলিয়াবৰ কাৰণে এই সূত্ৰটো দিছে লাভ হেতু হৰণ কৰিব কিনা দাম আৰু শতাংশ হলে 100 দে আমি তাক কি কৰিব লাগিব পূৰণ কৰিব লাগিব 100% দে ঠিক তেনেকে লাভৰ যদি শতাংশ আমি উলিয়াব লাগে অকল লাভৰ শতাংশ বা আমি এনেকৈ উলিয়াব পাৰো যে বেচা দাম মাইনাস কিনা দাম হেতু কিনা দামেৰে হৰণ কৰিলে আকৌ আমি লাভৰ শতাংশটো হেনেকে উলিয়াব পাৰো কিন্তু ইয়াতে কি হ'ব লাগিব বেচা দামটো কিনা দামতকে বেছি হ'ব লাগিব যদি বেচা দামটো কিনা দামতকে বেছি হয় তেতিয়াহে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেকে লোকসানৰ শতাংশ লোকসানৰ যেটো পাৰ্চেন্টেজ হেতুৰ কাৰণে এই সূত্ৰটো দিছে আৰু যদি কিনা দামটো এবাৰ বেচা দামতকৈ যদি বেছি হয় তেনে ক্ষেত্ৰত আমি আকৌ ইয়াৰ শতাংশটো এনেকে উলিয়াব লাগিব এতিয়া চোৱা এটা উদাহৰণ দিছে যে এটা ঘড়ী 800 টকাত কিনি 800 টকাত কিনি 952 টকাত বিক্ৰী কৰা হল লাভ কিমান হল কিনিছে 800 টকাত আৰু বিক্ৰী কৰিছে 952 সো ইয়াতে তেওঁৰ কি হৈছে লাভ হৈছে হয় নহয় সলিউশন দিম লাভ কিমান হল বেচা দাম মাইনাস কিনা দাম কিমান হল বেচা দাম 952 মাইনাস 800 টকা সো কিমান খিনি লাভ হল 152 টকা তেওঁৰ লাভ হৈছে এইটো হল কিমান লাভ হল হেতু উলিয়ালো আমি নেক্সট শতকৰা লাভ কিমান হল এতিয়া কিমান লাভ হল হেতু উলিয়াব দিছে পাৰ্চেন্টেজত লাভৰ শতাংশ হ'ব কিমান লাভ হৰণ হ'ব কিনা দাম পূৰণ 100% লাভ কিমান হল 152 আৰু কিনা দাম আছিলে কিমান 800 ইনটু 100% ইয়াৰে এইটো কেনসেল এইটো কেনসেল 8 এইটো কেইবাৰ যাব এইটো এবাৰ তাৰ পিছত এবাৰ গলে 8 ৰ পৰা 15 গলে
এনেকৈ কৰি লওঁ 150 to 80 গ'লে এবাৰ ইয়াতে থাকিব 7 7টো যাব 9 বাৰ সো এইটো হ'ব 19 বাৰ যাব সো আমি কিমান পালো 19% তেওঁৰ কি হৈছে লাভ হৈছে সো এনেকৈ আমি উলিয়াব লাগিব নেক্সট কোৱেশ্চনটো চোৱা এটা বলৰ কিনা দাম 150 টকা যদি দোকানীজনে 10% লোকসানত বেচে তেন্তে বলটো কিমান দামত বেচিলে ইয়াতে কি হৈছে লোকসানৰ কথা কৈছে ঠিক আছে সো কৰি চাও আমি দিয়া আছে কি দিয়া আছে এখিনি লিখি লও দিয়া আছে বলৰ কিনা দাম কিমান 150 টকা এটো হল কিনা দাম আৰু লোকসান হৈছে লোকসানৰ শতাংশ কিমান 10% উলিয়াব কি লাগে বেচা দাম উলিয়াব লাগে বেচা দাম এতিয়া ইমানৰ কিমান 10% কি হৈছে লোকসান হৈছে গতিকে 150 into এতেকে 150 10% equal কিমান হ'ব 150 into 10/100 ইয়াতে হ'ব এইটো শূন্য অৰ্থাৎ 15 টকা তেওঁৰ লোকসান হৈছে সো নেক্সট আমি উলিয়াব লাগিব গতিকে বেচা দাম ইকুৱেল হ'ব কিনা দাম মাইনাস লোকসান এইটো হ'ব বেচা দামটো সো কিনা দামটো আছিলে 150 লোকসান হৈছে 15 টকা সো কিমান হল 135 টকা হল তেওঁৰ বেচা দাম যত নেকি কিনিছিলে তেওঁ কিমানত 150 টকা সো তেওঁ বেচিলে 135 টকা সো সেই কাৰণে লোকসান হৈছে কিমান 15 টকা আৰু 15 টকা হেতু শতাংশ আছিলে 10% নেক্সট এতিয়া চোৱা এটা পুতলাৰ বিক্ৰী মূল্য 540 টকা যদি দোকানীজনে 20% লাভ কৰে তেতিয়া পুতলাটোৰ কিনা দাম কিমান হ'ব এইটো উলুটাকে দিছে আগৰ প্ৰশ্নটোৰ একে ধৰণৰ খালি অলপ কিনা দাম বেচা দামটো অলপ বেলেগকে দিছে সো ইয়াতে দিয়া আছে বেচা দাম ইকুৱেল ইমান টকা আৰু লাভ হৈছে ন আৰু লাভৰ শতাংশ দিছে কিমান 20% আৰু এটো কিমান কিহৰ 20% লাভ হৈছে বেচাৰ 20% সৰি লাভ কৰি বিক্ৰী কৰিলে হিমান টকা কিনা দামটো আমাক একচুয়ালি ইয়াতে উলিয়াব দিছে সো কিনা দামটো
কিমান হ'ব হেতু আমাক উলিয়াব দিছে সো উলিয়াব লাগে কি উলিয়াব লাগে আমাৰ কিনা দাম উলিয়াব লাগে সো এতিয়া ইয়াতে যেহেতু লাভ হৈছে ঠিকে লাভ ইকুৱেল কিমান হ'ব কিনা কিহৰ পৰা লাভ হৈছে কিনা দামৰ কিমান 20% কিনা দামৰ হে 20% হৈছে অৰ্থাৎ কিনা দাম into 20/100 এটো 0 0 cancel এটো 2 দে 1 এটো 5 সো আমি ইয়াতে নেক্সট পেজত লিখি দিও ঠিকে লাভ ইকুৱেল হ'ব কিনা দামৰ 1/5 আমি জানো বেচা দাম মাইনাস কিনা দাম ইকুৱেল কি হয় লাভ হয় implies বেচা দাম ইকুৱেল লাভ প্লাস কিনা দাম এটা লাভ কিমান হৈছে কিনা দাম পূৰণ 1/5 প্লাস কিনা দাম ইকুৱেল কিনা দাম 1 plus 1/5 ইকুৱেল কিনা দাম কিমান হ'ব এখিনি 5 আহিব আৰু ইয়াতে একো নাই মানে 5 পূৰণ 1 5 প্লাস 1 এখিনি হ'ব কিনা দাম 6/5 পালো আমি হয়নে এখিনি পালো এতিয়া নেক্সট স্লাইডত যাও আকৌ implies এইফালে আছে বেচা দাম কিমান পালো কিনা দাম পূৰণ 6/5 আমাক লাগে কিনা দামটো উলিয়াব কাৰণে বেচা দামটো কিমান আছিলে 540 হয় নহয় 540 এতিয়া আমি ইয়াতে বহাই দিম 540 আৰু এইখিনি ইফালে আহিব আহিলে 5 টো ওপৰত 6 টো তলত আৰু এইখিনি হৈ যাব কিনা দাম সো এইখিনি আমি পাম 6 ৰে এটো 9 বাৰ হয়নে আৰু এটো শূন্য আহিল সো 90 পূৰণ 5 ইকুৱেল টু হ'ব ইয়াৰ কিনা দাম 0.45 সো এইখিনি হ'ব সো এতেকে কিনা দাম ইকুৱেল 450 টকা তো কিনা দামটো আমি পালো 450 টকা নেক্সট আহিব এটা সৰু মূল্যায়ন দিছো যে এটা বলৰ কিনা দাম 100 টকা যদি দোকানীজনে 120 টকাত বলটো বেচে তেন্তে তেওঁৰ লাভ হ'ব নে লোকচান হ'ব কিনা দাম আছিল 100 হয় নহয় বেচা দামটো কিমান 120 তাৰ মানে তেওঁ কি লাভ হৈছে ইয়াতে 20 টকা লাভ হৈছে সো ইয়াতে কি হ'ব এটো লাভ হ'ব সো এইখিনি আছিল বুজি পাইছা না কিয় লাভ হৈছে কিনিছিলে 100 বেচিছে 120 সো তেওঁ 20 টকা লাভতহে আছে সো ইয়াতে কি হ'ব তেওঁৰ লাভ হ'ব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিওটোত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ